আম, হয় আচলতে আমি সাধাৰণতে যিবিলাক ভাষাত আমাৰ আজিৰ বৰ্তমান এ আইৰ যুগত আমি যিবিলাক এ আই ছিষ্টেমছ আমি ব্যৱহাৰ কৰি আছোঁ সেইবিলাক মূলতঃ ইংৰাজী ভাষাত কেন্দ্ৰ কৰি গঠন কৰা হৈছে আৰু আমাৰ যিবিলাক ইণ্ডিক লেংগুৱেজেছ আছে অৰ্থাৎ ভাৰতীয় যিবিলাক স্থানীয় ভাষা আছে এই ভাষাসমূহত আচলতে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ কেন্দ্ৰ কৰি কাম যথেষ্ট কম হৈছে তুলনামূলকভাৱে। সেইকাৰণে আমি এটা প্ৰচেষ্টা কৰিছোঁ যে আমাৰ যিটো মাতৃভাষা অসমীয়া ভাষা এই ভাষাটোক কেন্দ্ৰ কৰি আমি এটা ছিষ্টেম ডেভেলপ কৰিবলৈ যাতে আমাৰ ভাষাটোৰ ডিজিটাইজেশ্যন হওক আৰু ইণ্টাৰনেটত ইয়াৰ উপলব্ধি বেছি হওক সেইবাবে আমি এটা প্ৰচেষ্টা কৰিছোঁ আখৰ এআই। এই ছফ্টৱেৰটো এটা কীবৰ্ড ৰাইটিং এছিষ্টেণ্ট বুলি অসমীয়া ভাষাৰ বাবে ৰাইটিং এছিষ্টেণ্ট বুলি আমি ক'ব বিচাৰোঁ। অৰ্থাৎ এগৰাকী ব্যক্তিয়ে যেতিয়া অসমীয়া ভাষাত কিবা এটা লিখিব বিচাৰে তেতিয়া বহুত কঠিন আজিৰ দিনত, কাৰণ যিবিলাক কীবৰ্ড ছফ্টৱেৰ আছে এই ছফ্টৱেৰবিলাকে শিকিবলৈ আচলতে মানুহক প্ৰায় 6 মাহ এবছৰৰ সময় লাগে। তাৰপিছত আকৌ প্ৰেক্টিছ কৰিব লাগে, তাৰপিছতহে মানুহে অসমীয়া লিখিব পৰা হয় আৰু সেই কীবৰ্ড ছফ্টৱেৰসমূহ ইউনিকোড ফৰ্মেটত নাথাকে। সেইবাবে আমি এটা ছিষ্টেম বনাইছোঁ যি ছিষ্টেম ব্যৱহাৰ কৰি সহজতে কম্পিউটাৰ বা লেপটপৰ যিখন ইংৰাজী কীবৰ্ড সেই কীবৰ্ডখন ব্যৱহাৰ কৰি ইংৰাজীত লিখি থাকিলেই অসমীয়া ভাষাটো মানুহে লিখিব পাৰে। আৰু বৰ্তমান সদ্যহতে আমি এটা ভইচ টাইপিং এআই এটা আমি ডেভেলপ কৰিছোঁ য'ত অসমীয়া ভাষাত কথা কৈ থাকিলেই অসমীয়া ভাষাত লিখা গৈ থাকে। গতিকে এই ছিষ্টেমটো আমি তেনেদৰেই বৰ্তমানৰ কাৰণে ডেভেলপ কৰিছোঁ আৰু ভৱিষ্যতে ইয়াৰ বহুত পৰিকল্পনা আছে। এই ভাল লগা কথাবোৰেৰে আমি জীৱনৰ বাবে বহুত নতুন নতুন কাম কৰাৰ সুযোগ লাভ কৰিব পাৰোঁ। আজি দুজন ছাত্ৰৰ এটা অনুষ্ঠান ইয়াত অনুষ্ঠিত হ'ব। আন ছাত্ৰৰ দৰে আন যুৱকৰ দৰে তেওঁলোকে নাথাকি অকণমান সুকীয়াভাৱে কিবা এটা কাম কৰাৰ কাৰণে আগবাঢ়িছে আৰু সেই আগবঢ়াৰ আজি যিটো প্ৰক্ৰিয়া হাততাৰে পালন কৰি আজিৰ এই বিশেষ কাৰ্যসূচীৰ বাবে আমি আগবাঢ়িব খুজিছোঁ আৰু তাৰ কাৰণে আপোনালোকৰ অনুমতি বিচাৰিছোঁ। হয়, এই গুৱাহাটী প্ৰেছ ক্লাব এনে এটা স্থান যিটো স্থানত অসমৰ আৰ্থসামাজিক ৰাজনৈতিক জীৱনৰ দিক নিৰ্ণয়কাৰী ঘটনাবোৰ ঘটে, বাৰ্তাবোৰ ইয়াৰ পৰাই প্ৰকাশিত হয়, সম্প্ৰচাৰিত হয় অথবা চাৰিওফালে বিয়পি পৰে। আৰু আজিৰ দিনটো অন্ততঃ মোৰ জীৱনত মই এনে অভিজ্ঞতা লাভ কৰা নাই। প্ৰবীণ কলিতা ছাৰ আৰু মোৰ শ্ৰদ্ধাৰ কংকনা বৰা বাইদেউ, আজি এটা খুব বিশেষ দিন আমাৰ বাবে আৰু আমাৰ পৰিয়ালৰ বাবে সকলোৰে। যোৱা প্ৰায় 3 বছৰ ধৰি আমি অৰ্থাৎ মই আৰু মোৰ জ্যেষ্ঠ ভাতৃ ইন্দ্ৰনীল আমি এটা বিশেষ প্ৰকল্প হাতত লৈছিলোঁ। ক'বলৈ গ'লে এটা ৰিচাৰ্চ প্ৰজেক্ট আৰু সেই প্ৰকল্পটোৰ সেই ৰিচাৰ্চ প্ৰজেক্টটোৰ আজি শুভ উদ্বোধন হ'বলৈ গৈ আছে। আচলতে আমি নামটোৰ পৰা হয়তো জানিব পাৰিছোঁ যে এই প্ৰকল্পটো এটা ভাষাৰ লগত জড়িত প্ৰকল্প। আখৰ, য'ৰ পৰা এটা ভাষাৰ সৃষ্টি হয়, যিকোনো লিখনি, কবিতা, গল্প, উপন্যাস। আচলতে সেই আৰম্ভণিটোকে আমি নাম ৰাখি আমাৰ এই প্ৰকল্পটোক আখৰ নাম দিছিলোঁ। আৰু এআই মানে হৈছে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ, অসমীয়াত যাক কৃত্ৰিম বুদ্ধিমত্তা বুলি কোৱা হয়। আজি এআই যিটো বিষয়, এই বিষয়টোৱে গোটেই পৃথিৱীতেই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।